নমস্কাৰ নিউজনাৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই কৃষ্ণা ভূঞা চাওঁহক আজিৰ সংবাদ তিতাবৰৰ বৰহুলা ৰজাবাহাৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ 23 সাংখ্যিক বাৰ্ষিক অধিৱেশনৰ লাইখুটা স্থাপন হৰিনামৰ ধ্বনিৰে মুখৰিত তিতাবৰৰ বৰহুলা ৰজাবাহাৰৰ আকাশ বতাহ নিউজনাৰ এক প্ৰতিবেদন তিতাবৰৰ বৰহুলা ৰজাবাহাৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ 23 সংখ্যক বাৰ্ষিক অধিৱেশনৰ লাইখুটা স্থাপন হৰিনামৰ ধ্বনিৰে মুখৰিত তিতাবৰৰ বৰহুলাৰ ৰজাবাহাৰৰ আকাশ বতাহ উল্লেখযোগ্য যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ 23 সংখ্যক বাৰ্ষিক অধিৱেশনৰ লাইখুটা বৃহস্পতিবাৰে সহস্ৰাধিক ভকত বৈষ্ণৱ আই মাতৃৰ হৰিনামৰ ধ্বনিৰে স্থাপন কৰে সংঘৰ তিতাবৰ জিলা শাখাৰ সভাপতি সুশীল গগৈয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰহুলা আঞ্চলিক শাখাৰ আতিথ্য আৰু স্থানীয় দল সংগঠন তথা সুহৃদয়বান ৰাইজৰ সহযোগত তিতাবৰ সমজিলাৰ বৰহুলাৰ ৰজাবাহাৰৰ সোণাধৰ ৰাজখোৱা আৰু টেপুৰাম কৃষ্ণ দাস সমন্বয় ক্ষেত্ৰত অহা 31 জানুৱাৰীৰ পৰা 1 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব লগা বাৰ্ষিক অধিৱেশনৰ পবিত্ৰ লাইখুটা স্থাপনৰ পিছত দুপৰীয়া জিলা শাখাৰ সভাপতি সুশীল গগৈৰ সভাপতিত্বত ৰজাবাহাৰ মিলিত কল্পতৰু প্ৰাথমিক শাখাৰ নামঘৰত অনুষ্ঠিত হয় মুকলি সভা শ্ৰীমন্ত শংকৰদেৱ সংঘ তিতাবৰ জিলা শাখাৰ 23তম বাৰ্ষিক অধিৱেশনভাগি এইবাৰ আমাৰ তিতাবৰ জিলা শাখাৰ ভিতৰতে এখন অন্যতম শক্তিশালী আঞ্চলিক বৰহুলা আঞ্চলিক শাখাৰ ৰজাবাহাৰ মিলিত কল্পতৰু প্ৰাথমিক শাখাৰ আতিথ্যত অৰ্থাৎ সোণাধৰ ৰাজখোৱা আৰু টেপুৰাম কৃষ্ণ দাস সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব জানুৱাৰী 31 আৰু 1 ফেব্ৰুৱাৰী তাৰিখে আৰু আজি অধিৱেশনস্থলীৰ পবিত্ৰ লাইখুটা ইয়াতে স্থাপন কৰা হৈছে বিভিন্ন ধৰণৰ আমাৰ ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সন্মানীয় মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ চন্দ্ৰ কছাৰী ডাঙৰীয়াৰ লগতে আমাৰ তিতাবৰ বিধানসভা সমষ্টিৰ জনপ্ৰিয় বিধায়ক শ্ৰদ্ধা ভাস্কৰজ্যোতি বৰুৱাৰ প্ৰমুখ্যে বিভিন্ন দল সংগঠনৰ আমাৰ বিষয়ববীয়াসকল আৰু আমাৰ তিতাবৰ জিলা শাখাৰ অন্তৰ্গত প্ৰায় 15,000ৰো অধিক ইয়াত বাপাই সমস্ত সমাগত হৈছে আৰু এখন দ্বিতীয় বৈকুণ্ঠপুৰীলৈ ৰূপায়ণ ঘটিছে আৰু আমি বিশ্বাস যে শ্ৰীমন্ত শংকৰদেৱ সংঘ তিতাবৰ জিলা শাখাৰ অধিৱেশন মানে এটা উৎসৱমুখৰ পৰিৱেশ আৰু অধিৱেশন কোনো কাৰণতে আমাৰ বিফল হোৱা নাই আমি আশা কৰিছো যে বৰহুলা আঞ্চলিক শাখাৰ যিটো অতিথিপৰায়ণ মনোভাৱ এই মনোভাৱৰ যোগেদি এখন সৰ্বাংগ সুন্দৰ আৰু সফল ৰূপায়ণ ইয়াতে হ'বৰ কাৰণে গৈ আছে আমি আশা কৰিম আপোনাসৱৰ সংবাদ মাধ্যমৰ যোগেদি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক বিশ্ব দৰবাৰৰ যোৱাৰ যিটো অৰিহণা আচলতে তাৰ মাধ্যম স্বৰূপে আমি সমস্তজনকে এই অধিৱেশনস্থলীলৈ আমি আমন্ত্ৰণ জনাইছো আৰু আজি ইয়াৰ পিছত এখন মুকলি সভা হ'ব এই মুকলি সভাখনতো আমি সমস্তজনৰ উপস্থিতি আৰু আন্তৰিক সহযোগিতা কামনা কৰি কায়িক মানসিক আৰু আৰ্থিক সকলো দিশৰ পৰা সহযোগিতা কামনা কৰি আমি এখন সৰ্বাংগ সুন্দৰ অধিৱেশন ইয়াত অনুষ্ঠিত হ'ব বুলি ভাবি আমি আশা কৰিছো জয় গুৰু সংঘৰ তিতাবৰ জিলাৰ শাখাৰ সম্পাদক প্ৰাচুৰ্য প্ৰতিম বৰাই উদ্বোধন কৰা সভাত আমন্ত্ৰিত অতিথিৰূপে ভাষণ প্ৰদান কৰে ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা তিতাবৰ বিধানসভাৰ সমষ্টিৰ সৰ্বজন পৰিচিত বিশিষ্ট সমাজকৰ্মী কুমুদ চন্দ্ৰ কছাৰী তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গ্ৰন্থ বিপণন শাখাৰ সম্পাদক বিজু কুমাৰ হাজৰিকা মূলৰ সদস্য তৈলক্যদেৱ শইকীয়া সংঘৰ তিতাবৰ জিলা শাখাৰ দাতা সদস্য প্ৰাণকৰ্মী প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তিতাবৰ জিলা শাখাৰ আমাৰ প্ৰাথমিক অধিৱেশন শাখাৰ নামঘৰৰ প্ৰাংগণত অনুষ্ঠিত কৰিবলৈ লৈছে জানুৱাৰী আঞ্চলিকৰ আতিথ্যত আজি ইয়াত সোণাধৰ ৰাজখোৱা আৰু আমাৰ টেপুৰাম কৃষ্ণ হাজৰিকাদেৱৰ আমাৰ অনুষ্ঠিত হ'বলৈ গৈছে আৰু আজি আমাৰ লাইখুটাৰ যি কৰ্ম এই কৰ্ম আজি ইতিমধ্যে আমাৰ সমাপন হৈছে আৰু এতিয়া আমাৰ সাধাৰণ সভা অনুষ্ঠিত হ'ব আৰু আমি সকলোৱে অতি আগ্ৰহেৰে উৎকণ্ঠাৰে আমি সেই জানুৱাৰী 31 আৰু ফেব্ৰুৱাৰী 1 তাৰিখৰ দিনটোলৈ আমি বাট চাই আছো আৰু আমি আশা ৰাখিছো যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত ভক্তগণৰ ইয়াত সমাগম হ'ব আৰু আমি সকলোৱে আপ্ৰাণ চেষ্টা চলাম যাতে ভক্তগণে আমি যাতে তিতাবৰ সন্মান ৰক্ষা কৰি ভক্তগণক সুন্দৰকৈ আমি ইয়াত আদৰ ৰক্ষান নাম প্ৰসংগ সফলভাৱে হ'বৰ কাৰণে আমি সকলোৱে ইয়াত আপ্ৰাণ আমি চেষ্টা কৰিম নিশ্চয় ভাল পাব আৰু আমি প্ৰত্যেকজন ভকত বৈষ্ণৱক বা ৰাইজক এই অনুষ্ঠানলৈ আদৰণি জনাইছো আৰু এই অনুষ্ঠানত নিমন্ত্ৰণ কৰি আজি ভকত বৈষ্ণৱৰ যি আশীৰ্বাদ ল'বৰ বাবে যি ব্যৱস্থা কৰিলে তাৰ বাবে মই নিজকে ধন্য মানিছো কৃষ্ণ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ উপদেষ্টা ঘনকান্ত শইকীয়া ডিম্বেশ্বৰ ফুকন গুণাৰাম বৰা শৰণ সদস্যদ্বয় অজিত বৰা প্ৰেম গোৱালা শিক্ষা শাখাৰ সদস্য চম্পা বৰা মূলৰ প্ৰাক্তন সদস্য দেৱেশ্বৰ শইকীয়া আদিৰ উপৰিও বহুসংখ্যক বিশিষ্ট ব্যক্তি ভকত বৈষ্ণৱ আই মাতৃয়ে অংশগ্ৰহণ কৰে ইতিমধ্যে 22খন উপসমিতি গঠন কৰা এখন শক্তিশালী আদৰণি সমিতিয়ে অধিৱেশনখনি সফল কৰিবৰ বাবে আদৰণি সমিতিৰ হৈ যুটীয়া সম্পাদক দীপক ৰাজখোৱাই ভক্তপ্ৰাণ ৰাইজৰ দিহা পৰামৰ্শ আৰু সহায় সহযোগিতা কামনা কৰিছে
তিতাবৰৰ পৰা প্ৰসেনজিৎ ৰাজখোৱাৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।